এই মুহূৰ্তত মই মাজুলীৰ নিকিনিখোৱা গাঁৱত উপস্থিত আছো। দীপাংকৰ ৰাজখোৱা নামৰ এজন কৃষকৰ দুৰ্দশা আৰু পৰিতাপৰ কথা যে দীপাংকৰ ৰাজখোৱা এজন আদৰ্শ কৃষক হিচাপে চিনাকি দিছিলে নিজকে। আৰু এই মুহূৰ্তত দীপাংকৰ ৰাজখোৱাই কুইণ্টেলে তেওঁ যি কষ্টৰ ফচল আলু আছিলে সেই আলু তেওঁ পুখুৰীত পেলাবলৈ বাধ্য হৈছে, কাৰণ আলুসমূহ গেলি গৈছে আৰু উপযুক্ত ৰখাৰ ব্যৱস্থা নথকাৰ বাবেই মাজুলীৰ কেৱল দীপাংকৰ ৰাজখোৱাই নহয়, অধিকাংশ কৃষকে নিজৰ কষ্টৰ যি ফচল আছিলে সেই আলুসমূহ কুইণ্টেলে পুখুৰীত পেলাবলগীয়া হৈছে। আৰু আলুসমূহ পেলোৱাৰ মূল কাৰণটো হৈছে আলুসমূহ গেলি গৈছে। আলুসমূহ ৰখাৰ পৰ্যাপ্ত সুবিধা নাই মাজুলীৰ কৃষকসকলৰ, যাৰ বাবে এই মুহূৰ্তত এই কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা। কষ্ট ধনেৰে গাঁঠি ধনেৰে যিসমূহ আলু তেওঁলোকে কৰিছিলে আৰু শ কুইণ্টেল আলু এই মুহূৰ্তত তেওঁলোকে পেলাই দিবলগীয়া হৈছে মাজুলীৰ কৃষকৰ পুখুৰীত। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছো মাজুলীৰ নিকিনিখোৱা গাঁৱৰ পৰা দীপাংকৰ ৰাজখোৱাৰ ঘৰৰ কাষতে পিছফালে যিটো পুখুৰী আছিলে সেই পুখুৰীতেই অতি কষ্টৰে অতি দুখেৰে তেওঁ এই আলুসমূহ পেলাই দিবলগীয়া হৈছে। আৰু শ কুইণ্টেল আলু এইসকল কৃষকে কষ্ট ধনেৰে উপাৰ্জিত আলুসমূহ, যিসমূহ আলু তেওঁলোকে ইয়াত ধুনীয়াকৈ ৰাখিছিলে, বিক্ৰী কৰিবৰ কাৰণে ৰাখিছিলে, পৰ্যাপ্ত তেওঁলোকে দাম নোপোৱাৰ বাবে আলুসমূহ ৰাখি থৈছিলে, কিন্তু এই মুহূৰ্তত আলুসমূহ গেলি গৈছে। আৰু বস্তাৰ ভিতৰতে যিসমূহ আলু গেলি গৈছে সেই আলুসমূহ বস্তাই এই মুহূৰ্তত তেওঁলোকে পুখুৰীত পেলাইছে। পুখুৰী এই মুহূৰ্তত পোত খাই গৈছে। মই দেখুৱাইছো মাজুলীৰ নিকিনিখোৱা গাঁৱৰ পৰা এই পৰিৱেশ। আৰু এই পৰিৱেশ কেৱল এইখন ঘৰতে নহয়, এইজন কৃষকৰ ক্ষেত্ৰতে নহয়, অধিকাংশ কৃষকৰ ক্ষেত্ৰত আলুসমূহ তেওঁলোকে পেলাই দিবলগীয়া হৈছে, গেলি গৈছে আলু। আপুনি কিমান মাটিত আলু কৰিছিলে? এইবাৰ প্ৰায় 20 বিঘা মাটিত মই আলু কৰিছোঁ। 20 বিঘা মাটিত আলু কৰিছিলোঁ। কিমান হৈছিলে প্ৰডাকশ্যন? প্ৰায় আপোনাৰ 350 বিঘামান আলু পাইছিলোঁ। এইবাৰ প্ৰডাকশ্যনটো মানে আপোনাৰ প্ৰকৃতিৰ বহুত মানে যিসকল কৃষকক যথেষ্ট অন্যায় কৰিলে, প্ৰকৃতিৰ মানে পৰ্যাপ্ত পৰিমাণে বৰষুণ নাপালে, আৰু বৰষুণ নাপালে আমি কৃত্ৰিমভাৱে আমি পানী যোগান ব্যৱস্থা কৰিছিলোঁ। কিন্তু সেই পানী যোগান দিয়াৰ পিছতো ইতিমধ্যে বন্যহস্তীৰ উপদ্ৰৱ আহিল। সেই বন্যহস্তীক দিন ৰাত একাকাৰ কৰি কৃষকসকলে বন্যহস্তী ৰখি পেলাই আলুকে ৰঙলা ধৰি যিখিনি শস্য আছিলে সেই শস্যখিনি ইতিমধ্যে আনি ঘৰত সযতনে ৰাখিছিলে। কিন্তু আৰু এটা দুৰ্যোগ আহিলে, যিটো ফুটিপোক বুলি কয়। আলুসমূহ কিহে খোৱাৰ কাৰণে গেলিছে? এইটো ফুটিপোক বুলি কয়। ফুটিপোক পখিলা ইয়াত মানে পখিলাই কণী পাৰি দিয়ে আলুটোত, আৰু কণী পাৰি দিয়া মাত্ৰ গোটেই বস্তাটো যিটো বস্তা থাকে গোটেই বস্তাটো আলুটোৱে বেয়া হৈ যায়। এতিয়া আপোনাৰ কিমান বেগ আলু আছিলে সৰ্বমুঠ? মোৰ প্ৰায় 350 বেগ আলু আছিলে। ইতিমধ্যে প্ৰায় 170 বেগৰ ওপৰত আলু পেলোৱা হ'ল। 170 বেগ? 170 বেগৰ আলু আজি 3 দিনৰ পৰা আলু পেলাই আছো। আজিও আপোনালোকৰ সন্মুখত প্ৰায় 60 বেগ আলু এতিয়া পেলাইছো পুখুৰীত। 300 বেগ আলু কম আলু নহয়, আৰু ইয়াত যথেষ্ট কষ্ট হৈছিলে। আপোনালোকৰ মূলধন ইয়াত সোমাই আছে। এটা শীতলীকৰণ যি ভঁৰাল বুলি আমি কওঁ যে কোল্ড হাউচ, এইটো নিশ্চয় মাজুলীত লাগিছিলে। মাজুলীত যথেষ্ট সংখ্যক কৃষকৰ ইয়াত কাম আছে। নিশ্চিতভাৱে সেই কথাটো মই আগতো কৈছোঁ যে ইয়াৰ যিখিনি আমাৰ ফচল নষ্ট হৈছে, ইয়াৰ মূল কাৰণটো হৈছে যদি ইয়াত পৰ্যাপ্ত পৰিমাণে যদি শীতলী ঘৰ ব্যৱস্থা থাকিলেহেঁতেন। যেতিয়া মাজুলী পৰিসৰটো যথেষ্ট ডাঙৰ, ইয়াত এটাই নহয় প্ৰায় উজনিৰ মাজুলী আৰু নামনি মাজুলী দুটা জেগাত দুটা কোল্ড হাউচ খুব প্ৰয়োজনীয়। গতিকে মই আপোনালোকৰ মাধ্যমৰ যোগেদিও মই অসম চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ মাজুলীৰ যোগে জনপ্ৰতিনিধি আছে তেখেতকো মই আহ্বান জনাইছোঁ যে জিলা কৃষি বিষয়াৰ লগত কথাটো আলোচনা কৰি খুব সোনকালে, যিহেতু অহা কালিলৈ বা পৰহিলৈ মন্ত্ৰীসভা গঠন হ'ব, গতিকে মন্ত্ৰীসভা যিগৰাকী কৃষিমন্ত্ৰী পায় তেওঁক মাজুলীৰ পৰা এটা প্ৰস্তাৱ দিব লাগে যে যিমান সোনকালে পাৰে সিমান সোনকালে মাজুলীৰ এটা কোল্ড হাউচৰ ব্যৱস্থা কৰিব লাগে। অন্যথা মোৰ দৰে বহুত কৃষকৰ লক্ষাধিক টকা কিন্তু এনেদৰে প্ৰতি বছৰে কিন্তু নষ্ট হোৱাটো সেইটো নিশ্চিত কথা। লাখ টকাৰ অপচয় হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে কৃষকে গাঁঠিৰ ধন খৰচ কৰি, মূলধন খৰচ কৰি তেওঁলোকে 3 মাহ পৰ্যন্ত তেওঁলোকে এই আলুৰ খেতিত তেওঁলোকে নিয়োজিত হৈ পৰে, আৰু তাৰ পাছত অৱশেষত যি তেওঁলোকে ফল পাইছে সেই ফল দেখিলে নিশ্চিতভাৱে সকলোৰে দুখ লাগিব আৰু চকু নিশ্চিতভাৱে সেমেকি উঠিব। কাৰণ মাজুলীৰ কৃষকৰ সপোনবোৰ ধূলিসাৎ হৈ গৈছে, ছাৰখাৰ হৈ গৈছে। আৰু ইয়াৰ মূল কাৰণ হৈছে যে কৃষি বিভাগে মাজুলীত এটা বা দুটা এই মুহূৰ্তত ইয়াত কোল্ড হাউচ অৰ্থাৎ শীততাপ নিয়ন্ত্ৰিত এটা গুদাম ঘৰৰ প্ৰয়োজন, য'ত কৃষকসকলে নিজৰ ফচলসমূহ ৰাখিব পাৰে আৰু সেই ফচলসমূহ সুৰক্ষিত হৈ থাকিব। কিন্তু এই মুহূৰ্তত কেৱল দীপাংকৰ ৰাজখোৱাৰ দুৰ্দশাই নহয়, দীপাংকৰ ৰাজখোৱাৰ দৰে মাজুলীত শ কৃষক পৰিয়ালৰ এনে দুৰ্দশা। আৰু মই কৈছোঁ যে দীপাংকৰ ৰাজখোৱাই 300 কুইণ্টেল আলু এই মুহূৰ্তত তেওঁ গেলি গৈছে, আৰু এতিয়ালৈকে 170 বেগৰো অধিক আলু তেওঁ পুখুৰীত পেলাইছে, আৰু যিসমূহ আলু বাকী আছিল সেই আলুসমূহো গেলিবলৈ আৰম্ভ কৰিছে। গতিকে তেওঁলোকৰ দুখৰ সীমা সংখ্যা নাইকিয়া হৈছে। কাৰণ 300 বেগ আলু যেতিয়া এজন কৃষকৰ গেলি যাব, তাত কিমান ধন খৰচ হ'ব সেয়া নিশ্চিতভাৱে আপুনি নকলে বা নেদেখিলে অনুমান কৰিব নোৱাৰিব। আৰু আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিজন কৃষিমন্ত্ৰীয়ে নতুনকৈ দায়িত্ব লাভ কৰিব তেওঁৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে খুব সোনকালে মাজুলীৰ কৃষকসকলৰ
দুৰ্দশাৰ নিশ্চিতভাৱে অন্ত পেলাব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ। নতুন মন্ত্ৰীসভাৰ কৃষিমন্ত্ৰীৰ দায়িত্ব লোৱা যিজন মন্ত্ৰী, সেই মন্ত্ৰীজনে নিশ্চিতভাৱে এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিব। আৰু এয়া হৈছে মাজুলীৰ কৃষকৰ দুৰ্দশাৰ এখন জীয়া ছবি।